নমস্কাৰ ডিএ মাই ষ্টাডি ইউটিউব চেনেলৰ পৰা আপোনালোকক সকলোক স্বাগতম জনাইছো। এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম 2024 চনৰ পেৰিছ অলিম্পিকৰ ওপৰত। পেৰিছ অলিম্পিকৰ ওপৰত আগতে এটা ভিডিঅ' আপলোড কৰা হৈছে। যিসকলে চোৱা নাই এই চেনেলত গৈ ভিডিঅ'টো চাব। আৰু যিসকলে আসাম পুলিচ এবি ইউবি এসআই এসএসসি আৰআৰবিৰ কাৰণে প্ৰস্তুতি চলাই আছে সেই সকলৰ কাৰণে আজিৰ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'ব। পেৰিছ অলিম্পিকৰ যি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন, হাউ মেনি ৰিংছ আৰ দেয়াৰ অন দ্য অলিম্পিক ফ্লেগ? অলিম্পিকৰ পতাকাখনত কেইটা আঙুঠিৰ চিত্ৰ আছে? অলিম্পিকৰ যি পতাকা আছে সেই পতাকাখনত কেইটা আঙুঠিৰ চিত্ৰ আছে? 5 ৰিংছ, 5টা আঙুঠিৰ চিত্ৰ আছে। ইয়াৰ ভিতৰত ব্লু, ইয়েলো, ব্ল্যাক, গ্ৰীন এণ্ড ৰেড এই 5টা কালাৰৰ আঙুঠি আছে। আৰু এই কালাৰসমূহে এই 5টা কালাৰসমূহে 5খন মহাদেশক প্ৰতিনিধিত্ব কৰে। প্ৰথমে ব্লুৱে ইউৰোপ মহাদেশক প্ৰতিনিধিত্ব কৰে। ইয়েলো কালাৰে এছিয়া মহাদেশক প্ৰতিনিধিত্ব কৰে। ব্ল্যাক কালাৰে আফ্ৰিকা মহাদেশক প্ৰতিনিধিত্ব কৰে। তাৰপিছত গ্ৰীন কালাৰে অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰে। আৰু ৰেড কালাৰে ইউনাইটেড ষ্টেটছ আমেৰিকাক প্ৰতিনিধিত্ব কৰে। মনত ৰাখিব, ইয়াৰ ভিতৰত আপোনালোকক প্ৰশ্ন সুধিব পাৰে যে অলিম্পিকৰ যি লগত ব্লু কালাৰে কোনটো মহাদেশক প্ৰতিনিধিত্ব কৰে, এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে। আপোনালোকে মনত ৰাখিব। তাৰ পাছৰটো প্ৰশ্ন, হাউ মেনি ইয়াৰ্ছ ইজ অলিম্পিক গেমছ? অলিম্পিক গেমছ কিমান বছৰ মূৰে মূৰে অনুষ্ঠিত হয়? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে অলিম্পিক গেম কিমান বছৰ মূৰে মূৰে অনুষ্ঠিত হয়? এভৰি 4 ইয়াৰ্ছ, প্ৰতি 4 বছৰ মূৰে মূৰে অলিম্পিক গেমছ অনুষ্ঠিত কৰা হয়। মনত ৰাখিব যে অলিম্পিক গেমছ প্ৰতি 4 বছৰ মূৰে মূৰে অনুষ্ঠিত কৰা হয়। হুইচ কাণ্ট্ৰি ইজ ৰিপ্ৰেজেণ্টেড বাই দ্য ৰেড ৰিংছ ইন দ্য অলিম্পিক গেমছ লগো? আগতে আলোচনা কৰি আহিলোঁ, প্ৰথম প্ৰশ্নত আলোচনা কৰি আহিলোঁ যে অলিম্পিক গেমছৰ লগত ৰঙা আঙুঠিটোৱে কোনখন দেশক প্ৰতিনিধিত্ব কৰে? ৰঙা আঙুঠিটোৱে কোনখন দেশক প্ৰতিনিধিত্ব কৰে? ইউনাইটেড ষ্টেটছ আমেৰিকা ইউনাইটেড ষ্টেটক অলিম্পিকৰ যি ৰঙা আঙুঠি, অলিম্পিকৰ পতাকাত যি ৰঙা আঙুঠি কালাৰৰ আঙুঠিটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰে। মনত ৰাখিব। তাৰ পাছৰটো প্ৰশ্ন, হুইচ কণ্টিনেণ্ট ইজ ৰিপ্ৰেজেণ্টেড বাই দ্য য়েল্ল' ৰিং ইন দ্য অলিম্পিক গেমছ লগো? অলিম্পিক গেমছৰ লগত হালধীয়া আঙুঠিটোৱে কোনখন মহাদেশক প্ৰতিনিধিত্ব কৰে? অলিম্পিক গেমছৰ যি হালধীয়া লগত থকা বা পতাকাত থকা যি হালধীয়া আঙুঠিটোৱে, সেই হালধীয়া ৰঙৰ আঙুঠিটোৱে কোনখন মহাদেশক প্ৰতিনিধিত্ব কৰে? এছিয়া মহাদেশক প্ৰতিনিধিত্ব কৰে। মনত ৰাখিব। তাৰ পাছৰটো প্ৰশ্ন, হুইচ কণ্টিনেণ্ট ইজ ৰিপ্ৰেজেণ্টেড বাই দ্য ব্লু ৰিং ইন দ্য অলিম্পিক গেমছ লগো? অলিম্পিক গেমছৰ লগত নীলা আঙুঠিটোৱে কোনখন মহাদেশক প্ৰতিনিধিত্ব কৰে? ইউৰোপ। মনত ৰাখিব, ইউৰোপ মহাদেশক প্ৰতিনিধিত্ব কৰে। যি নীলা আঙুঠিটোৱে ইউৰোপ মহাদেশক প্ৰতিনিধিত্ব কৰে। তাৰ পাছৰটো প্ৰশ্ন, হুইচ কণ্টিনেণ্ট ইজ ৰিপ্ৰেজেণ্টেড বাই দ্য ব্ল্যাক ৰিং ইন দ্য অলিম্পিক গেমছ লগো? অলিম্পিক গেমছৰ লগত কলা আঙুঠিটোৱে কোনখন মহাদেশক প্ৰতিনিধিত্ব কৰে? কোনখন মহাদেশক প্ৰতিনিধিত্ব কৰে? আফ্ৰিকা মহাদেশক প্ৰতিনিধিত্ব কৰে। অলিম্পিকত
অলিম্পিক গেমছৰ লগত থকা বা পতাকাখনত থকা যে কলা আঙুঠি আছে সেই আঙুঠিটোৱে কোন কোন মহাদেশক প্ৰতিনিধিত্ব কৰে আফ্ৰিকা মহাদেশক প্ৰতিনিধিত্ব কৰে মনত ৰাখিব এইবোৰ প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আসাম পুলিচ এবি ইউবি এসআইৰ কাৰণে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন তাৰ পাছৰটো প্ৰশ্ন ইণ্ডিয়াছ ৰেংক ইন দা 2024 পেৰিছ অলিম্পিক্স ৱাজ 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ ৰেংক কিমান আছিল ভাৰত কিমান স্থানত আছিল 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ স্থান আছিল বা ৰেংক আছিল 71 71তম দেশ আছিল ভাৰত 71তম স্থানত আছিল বহুত ইম্পৰ্টেন্ট প্ৰশ্ন মনত ৰাখিব যে 2024 চনৰ যি পেৰিছ অলিম্পিকত হৈছিল পেৰিছ অলিম্পিক বুলি ক'লে ফ্ৰান্সৰ ৰাজধানী পেৰিছ তাতে 2024 চনৰ যি অলিম্পিক সেই অলিম্পিক খেলখন অনুষ্ঠিত হৈছিল অলিম্পিক গেমছখন অনুষ্ঠিত হৈছিল আৰু সেই গেমছত ভাৰতৰ স্থান বা ৰেংক আছিল 71 মনত ৰাখিব প্ৰথম স্থানত আছিল ইউনাইটেড আমেৰিকা দ্বিতীয় স্থানত আছিল চাইনা এবাৰ মনত ৰাখিব এই বিষয়ে আগতে এটা ভিডিও আপলোড কৰা হৈছে এই চেনেলত গৈ পিনে চাব এই ভিডিওটো অতি গুৰুত্বপূৰ্ণ ভিডিও আপোনালোকৰ কাৰণে তাৰ পিছত how many medals has India won in Paris Olympics 2024 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতবৰ্ষই সৰ্বমুঠ কিমানটা পদ লাভ কৰে ভাৰতবৰ্ষই সৰ্বমুঠ 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতবৰ্ষই সৰ্বমুঠ কিমানটা মেডেল লাভ কৰে বা কিমানটা পদ লাভ কৰে 6 মেডেলছ 6টা পদ লাভ কৰে ইয়াৰ ভিতৰত এটা হৈছে ব্ৰঞ্জ আৰু পাঁচটা হৈছে ইয়াৰ ভিতৰত এটা হৈছে সিলভাৰ আৰু বাকি 5টা হৈছে ব্ৰঞ্জ ভাৰতে 2024 চনৰ পেৰিছ অলিম্পিকত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা নাই টোটাল 6টা মেডেল লাভ কৰিছিল ইয়াৰ ভিতৰত এটা হৈছে সিলভাৰ আৰু বাকি 5টা হৈছে ব্ৰঞ্জ মনত ৰাখিব আৰু এই সিলভাৰ কোনে লাভ কৰিছিল 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ কোনজন খেলুৱৈ সিলভাৰ বা ৰূপৰ পদক লাভ কৰিছিল নীৰাজ চোপ্ৰা মনত ৰাখিব নীৰাজ চোপ্ৰাই এই 6টা মেডেলৰ ভিতৰত যে এটা মেডেল যে সিলভাৰ পাইছিল সেই সিলভাৰখন নীৰাজ চোপ্ৰাই লাভ কৰিছিল আৰু কোনটো খেলত লাভ কৰিছিল জেভলিন থ্ৰত লাভ কৰিছিল তাৰ পাছৰটো প্ৰশ্ন The 2016 Olympics was held in which city 2016 চনৰ স্পেলিংটো ভুল হৈছে চনৰ হ'ব লাগিছিল 2016 চনৰ অলিম্পিকখন কোন চহৰত অনুষ্ঠিত হৈছিল 2016 চনৰ অলিম্পিক খেলখন কোনটো চহৰত অনুষ্ঠিত হৈছিল ৰিঅ' ডি জেনিয়ৰত অনুষ্ঠিত হৈছিল মনত ৰাখিব তাৰ পাছৰটো প্ৰশ্ন ইন হুইচ স্পৰ্ট ডিড ইণ্ডিয়া নট উইন এ মেডেল এট 2020 টকিঅ' অলিম্পিক্স 2020 চনৰ টকিঅ' অলিম্পিকত ভাৰতে কোনবিধ খেলত কোনো পদক লাভ কৰা নাছিল 2020 চনৰ যি টকিঅ' অলিম্পিক টকিঅ' হৈছে জাপানৰ ৰাজধানী হৈছে টকিঅ' আৰু 2020 চনৰ যি অলিম্পিক সেই অলিম্পিক অনুষ্ঠিত হৈছিল জাপানৰ ৰাজধানী টকিঅ'ত অনুষ্ঠিত হৈছিল আৰু সেই খেলখনত ভাৰতে কোনবিধ খেলত পদক লাভ কৰা নাছিল কোনবিধ খেলত টাইকোৱাণ্ডো খেলত ভাৰতে কোনো পদ লাভ কৰা নাছিল মনত ৰাখিব তাৰ পাছৰটো প্ৰশ্ন হাউ মেনি স্পৰ্টছ উইল বি ফিচাৰ্ড
in the 2024 Paris Summer Olympics? 2024 চনৰ পেৰিছ অলিম্পিকত কিমানটা খেল খেলা হৈছিল 2024 চনৰ পেৰিছ গ্ৰীষ্মকালীন অলিম্পিকত কিমানটা খেল খেলা হৈছিল 32টা খেল খেলা হৈছিল মনত ৰাখিব বহুত ইম্পৰ্টেন্ট 32টা খেল খেলা হৈছিল 2024 চনৰ গ্ৰীষ্মকালীন 2024 চনৰ পেৰিছ গ্ৰীষ্মকালীন অলিম্পিকত কিমানটা খেল খেলা হৈছিল 32টা খেল খেলা হৈছিল তাৰ পাছৰটো প্ৰশ্ন Name the host country বা city of the 2024 Summer Olympics 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ কোনখন দেশত বা চহৰত অনুষ্ঠিত কৰা হৈছিল কোনখন দেশত ফ্ৰান্সত অনুষ্ঠিত কৰা হৈছিল ফ্ৰান্সৰ ৰাজধানী পেৰিছত অনুষ্ঠিত কৰা হৈছিল মনত ৰাখিব বহুত ইম্পৰ্টেন্ট হয় তাৰ পাছৰটো প্ৰশ্ন What is the opening ceremony date of the Paris Olympics in 2024 2024 চনৰ পেৰিছ অলিম্পিকৰ মুকলি অনুষ্ঠান কোন তাৰিখৰ পৰা কৰে 2024 চনৰ পেৰিছ অলিম্পিকৰ ওপেনিং সেৰেমনি বা মুকলি অনুষ্ঠান কোন তাৰিখে কৰে 26 জুলাই 26 জুলাইত মুকলি অনুষ্ঠান কৰে তাৰ পাছৰটো প্ৰশ্ন Who became the first Indian to have 12,000 runs in T20 match T20 খেলত 12000 ৰান কৰিবলৈ সক্ষম হোৱা প্ৰথম গৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ নাম কি T20 খেলত বা T20 খেলত ভাৰতৰ কোন গৰাকী ক্ৰিকেটাৰে 12000 ৰান কৰিবলৈ সক্ষম হৈছিল বিৰাট কোহলি সকলোৰে জনপ্ৰিয় ক্ৰিকেটাৰ বিৰাট কোহলি মনত ৰাখিব তাৰ পাছৰটো প্ৰশ্ন Which team won the IPL 2024 championship কোন দলে IPL 2024 চনৰ চেম্পিয়নশিপ লাভ কৰিছিল সকলোৱে জানে নিশ্চয় কোন দলে লাভ কৰিছিল কলকাতা নাইট ৰাইডাৰ্ছে 2024 চনৰ IPLৰ চেম্পিয়নশিপ লাভ কৰিছিল তাৰ পাছৰটো প্ৰশ্ন In which stadium the final match of IPL 2023 was played কোনখন ষ্টেডিয়ামত IPL 2023 ৰ ফাইনাল মেচ অনুষ্ঠিত হৈছিল কোনখন ষ্টেডিয়ামত 2023 চনৰ IPL ফাইনাল মেচ অনুষ্ঠিত কৰা হৈছিল নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত 2023 চনৰ IPLৰ ফাইনাল মেচ অনুষ্ঠিত কৰা হৈছিল তাৰ পাছৰটো প্ৰশ্ন What is the full form of IPL IPLৰ সম্পূৰ্ণ ৰূপ কি IPLৰ সম্পূৰ্ণ ৰূপ হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ IPLৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ মনত ৰাখিব আজি এই ভিডিঅ'টোত 17টা প্ৰশ্নৰ এনসাৰ আলোচনা কৰিলো আৰু গোটেইকেইটা কোশ্চেন অতি গুৰুত্বপূৰ্ণ বহুত ইম্পৰ্টেন্ট কোশ্চেন বৰে আলোচনা কৰিলো ইয়াৰ ভিতৰত আপোনালোকৰ কমন থাকিব পাৰে আজিৰ এই ভিডিঅ'টো ভাল লাগিলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কিবা ভুল দেখা পালে আঙুলিয়াই দিব ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ